নমস্কাৰ এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই পফিবৰে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া পূজাহঁতে কিবা কিবি কৈ আছে জানেনে। আৰু যিহেতু মই এতিয়া দুপৰীয়া ভাত বনাই আছোঁ, তো এইফালে দাইল উতলি আছে। আৰু আজি দাইলটো মই কেৰাহীত বইল কৰিছোঁ, সদায় কুকাৰত বনাওঁ যে, সেইকাৰণে ভাবিলোঁ যে নাই আজি কেৰাহীত বইল কৰি চাওঁচোন। তো এয়া মাছো ভাজি আছোঁ আৰু দাইলো বনাই আছোঁ, যিহেতু দুপৰীয়া ভাত খাবলৈ হ'বই নহয়। আৰু এয়া চাওকচোন, নিহা আৰু পূজাই কি কৰি আছে। গোটেই একদম পানী চানী অৱস্থা বেয়া কৰি দিছে ঘৰৰ অৱস্থা। ৰাতিপুৱা যে ঘৰ সাৰা মোচা কোনো কামেই নাথাকে, ল'ৰা ছোৱালী এনেকুৱা উৎপাত কৰে। আৰু এয়া দুপৰীয়া সময়ত ভাত পানী খাবলৈ লৈছোঁ। আৰু এয়া ভাত বাঢ়ি আনিছোঁ, নিহাকো দিছোঁ জানেনে, তাই আমাৰ লগতো খাবলৈ বহে যে। আৰু এয়া খাই বৈ বিচনালৈকে লৈ আহিছোঁ। আৰু লৈ অহাৰ পিছতে চাওকচোন, বায়েক ভনীয়েকৰ দুয়োটাই কাজিয়া আৰম্ভ হৈ গৈছে। পূজাক নিহাই মাৰিলে, তো তাই কান্দি আছে। আৰু মই তাইক জোকাই জোকাই অকণমান ভিডিঅ' আৰু এয়া হৈছে ৰাতিৰ সময়। ৰাতি মিষ্টাৰে ক'লে যে আজি ভাত মই ৰান্ধিম। তো তেওঁ মাংস আনিছিলে, আৰু মাংসত চাওকচোন 100 টকাৰ মাংসৰ কাৰণে 5টা পিঁয়াজ, প্ৰায় এপোৱা পিঁয়াজেই দিছে। তেওঁ কৈছে যে বোলে নহয়, মাংসত বোলে পিঁয়াজেই মেইন। সেইটোও হয় বাৰু, কিন্তু বেছি দিলে আমি গৃহিণীবোৰৰ গা ফৰফৰাই যায় নহয় জানো। তো এয়া আকৌ ৰাতি ভাত পানী বনাই মেলি তেওঁ বনালে, মই ভাতকেইটা বহাই দিলোঁ। আৰু ঘৰখন যিমান চাফা কৰি ৰাখোঁ সিমানেই লেতেৰা কৰে ল'ৰা ছোৱালীয়ে জানেনে, একদম অৱস্থা বেয়া কৰি দিয়ে। আৰু ইফালে দাদাই মাতিলে, তেওঁৰ নিজৰ বিয়াৰ ভিডিঅ' চাই আছে। তো তেনেকুৱাতে মোকো মাতিলে অকণমান চাবলৈ, আৰু ভাত খাবলৈ বহিছোঁ আমি এতিয়া ৰাতিৰ। আৰু ৰাতিৰ ভাত আমি কলপাতত খাইছোঁ আজি জানেনে। পূজাই খুব মন কৰি আছিলে মাংস আৰু ভাত কলপাতত একেলগে খাবৰ কাৰণে। আৰু কলপাতখন যে বেলেগ বেলেগ নহয়, এখন কলপাততে। আগতে হয়তো আপোনালোকে মোৰ ভিডিঅ' চাইছিলে, তো এখন কলপাততে আছিলে। আৰু এতিয়া ৰাতি শুবলৈ লৈছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।